বাবা মই বহুত দূৰৰ পৰা আহিছো। আবেগ কিমান দূৰ? তই মংগল গ্ৰহৰ পৰা আহিছ। নাই না তাক। ঐ শুনচোন, সেই বাবাজনে বোলে চবৰে ফিউচাৰ চাই দিয়ে। আমিও বল চাই লওঁ আমাৰটো হয় জানো? বলচোন বল বল বল। অকল বাবা তাৰিফে লিখা আছে, উন্নতি একো নাইতো। বাবা বাবা মোৰটো চাই দিয়ক না। তোমাৰতো দুটা কি বয়ফ্ৰেণ্ড। হে আপুনি কেনেকৈ গম পালে? আৰে মই চব জানো, মই ৱাইফাই বাবা ফুল টাৱাৰ। হ'ব তোমাৰ দুইটা বয়ফ্ৰেণ্ড ইনষ্টাগ্ৰামত বাস কৰে, দিন ৰাতি ৰিল বনায় আৰু দুইটাৰ ইয়াত দাড়ি আছে। আপুনি কেনেকৈ গম পালে? বাবা মোৰ হাতখনো চাই দিয়কচোন। তুমি ভাগ্যৱতী, কিন্তু তুমি এটা সুঠাম তৰুণ উদ্দীপ্ত তেজাল ডেকা পাবা। কিন্তু সেই ল'ৰাটোৰ বৰণ অলপ শ্যাম বৰণ, মানে সহজ ভাষাত কলিয়া। কিন্তু তুমি তাক পূজাৰীৰ দৰে পুজিব লাগিব। আৰু সেই যুৱকজনৰ সৈতে তোমাৰ বিয়া হলে তুমি তন্ময় ধনময় সকলো পাবা। তাক তুমি অৱহেলা নকৰিবা, সিয়ে তোমাক উদ্ধাৰ কৰিব। তুমি এই বাটে যোৱা, এই আপেলটো তাক খুৱাই দিবা, আজিৰ পৰা সি তোমাৰ হৈ যাব। আহিছো বাবা, বল বল। বাবা আমাৰ কি হ'ব? যা তহঁত ঘৰে ঘৰে যা। ঐ শুন না, মই মোৰ জীৱন সংগী পাই গলো জানো। ঐ ৰ একো জীৱন সংগী নহয়। তই যিটো বাবাজীৰ কথা কৈ আছ কোন জানো? কোন? তহঁতৰ ঘৰত কাম কৰা কলিয়াহে। কি? চাই ল, এতিয়া সিয়ে তোৰ জীৱন সংগী হৈ তাতে বহি আছে। তাক আজি মই বল চব মোৰ লগত। তহঁত ইয়াত ৰ, দি আছো তাক মই। নিউটন, অ নিউটন, সালা কলিয়া। আজি যাবলৈ দিয়ক না, মোৰ মাওতো ঘৰত অকলে আছে।
কাগজত দিবাইছা তই তোক হাৰামজাদি তই পিকনিক খাবা যায় তই এহে কাম কৰিলি না তোক আজি মই কাটি দুই চিঙা কৰিম তোৰ মা নিজ্জত তই খাই শেষ কৰি পেলালি সি তাইক বিয়া পাতব নে নাই নাপাতে খুৰা কিয় কাৰণ সেই বিয়া পতা বিয়া পাতা মোৰ মা নিজ্জত খাই শেষ কৰি পেলালি তোক মই মোৰ আদৰ্শ বুলি ভাবছিলো এনে ছোৱালী মাখাই তোক আদৰ্শ হিচাপে লৈছিল আৰু তই খুৰা নাকান্দিবচোন খুৰা নাকান্দিবচোন চুমা খাইছা যে তই মোক হাঁহ কুকুৰ চুমা খাবাইছা তই মোক এই গছমুৰিত কোনে বিয়া পাতব এতিয়া এই মই বিয়া পাতিম কি এইক মই আদৰিলো কিন্তু তাই কলংকিনী হৈ পৰিছে সেই কলংকিনী নায়িকাক কোনে বিয়া পাতিব তই জানো তাইক আদৰি ল'ব পাৰিবি পাৰিম দেউতা আপুনি তেনেকৈ নকব তাইৰ অতীতবোৰ পাহৰি মই নতুনেৰে মোৰ জীৱন সংগী কৰি মই সকলোৰে আগত কথা দিলো তাইক মই নিজৰ কৰি লওঁ কিন্তু তাই মোৰ চব কথা শুনিব লাগিব শুনিব তাই শুনিব লাগিব কালটো তই আজি মোক মোৰ নাক কাণ কথাৰ পৰা বচাই দিলি মোক মানুহে আকৌ যাতে সন্মান কৰে মোৰ আদৰ্শৰে যাতে সকলোৱে আগবাঢ়ি যায় সেই কাম আজি তোৰ কাৰণেই সম্ভৱ যা কালটো আজিৰ পৰা তই বিবাহিত আমাক আশীৰ্বাদ